আজি পুৱাৰে পৰা লখিমপুৰৰ দেবেৰা দলনি আৰু ফুকনাহাট বিজিআৰত 218টা পৰিয়ালক উচ্ছেদ অভিযান চলাইছে প্ৰশাসনৰ ফালৰ পৰা। কাৰণ আজিৰ পৰা 2 দশক পূৰ্বে এই চৰকাৰী ভূমিত তেওঁলোকে বাসগৃহ স্থাপন কৰিছিল। অবৈধভাৱে তেওঁলোকে 2 দশকতকৈ অধিক সময় তেওঁলোকে ইয়াত বসবাস কৰিলে আৰু চৰকাৰে এই মাটি এতিয়া পুনৰ দখলমুক্ত কৰিবলৈ যত্ন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ একোটা প্ৰকৃতিহ আমি দেখুৱাইছোঁ। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰক্ষী প্ৰশাসনৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে যিহেতু চৰকাৰী মাটিসমূহ খালী কৰাই আছে, যিসমূহ মানুহে অবৈধভাৱে দখল কৰিছিলে, সেই মাটিসমূহ খালী কৰাই থকা পৰিলক্ষিত হৈছে। বিভিন্ন স্থানত উচ্ছেদ অভিযান ধাৰাবাহিকভাৱে চলোৱা পৰিলক্ষিত হৈছে আৰু এয়া লখিমপুৰত পাভ সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ পাছত দ্বিতীয়টো উচ্ছেদ অভিযান দেখুৱাইছোঁ। এনেধৰণে আজি তাৰিখত উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। ইয়াত যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে বয় বস্তু লৈ ইয়াৰ পৰা আঁতৰি গৈছে, কিন্তু বাসগৃহটো আছে আৰু এই এনেধৰণৰ পকী একোটা বাসগৃহ আজিৰ তাৰিখত উচ্ছেদ কৰা দেখিবলৈ পাইছোঁ। এয়া হ'ল দেবেৰা দলনি বিজিআৰ আৰু ফুকনাহাট বিজিআৰ 2টা গেজিং। এই 2 গেজিঙত 218টা পৰিয়াল আছে আৰু জিলা প্ৰশাসনে যোৱা 30 তাৰিখে তেওঁলোকক জাননী প্ৰেৰণ কৰিছিল। তেওঁলোকৰ প্ৰয়োজনীয় নথিপত্ৰ কি আছে দেখুৱাবলৈ কৈছিল আৰু সেই নথিপত্ৰত কিছু বিসংগতি ধৰা পৰিলে। চৰকাৰী ভূমিত তেওঁলোকে দখল কৰাটো স্পষ্ট হৈছে আৰু তাৰ পাছত জিলা আয়ুক্তৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে ৰাজচক্ৰ বিষয়াৰ যোগেদি আৰু আজিৰ দিনটোত কাৰ্যকৰী কৰিছে এই উচ্ছেদ অভিযান। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। আমি আনফালে দেখুৱাইছোঁ আৰক্ষী লোকসকলো আছে। ইতিমধ্যে জিলা আয়ুক্তই আমাক কৈছে যে শান্তিপূৰ্ণভাৱে এই উচ্ছেদ চলি আছে। আৰক্ষী অধীক্ষকেও কৈছে শান্তিপূৰ্ণভাৱে এই উচ্ছেদ চলি আছে আৰু সমগ্ৰ বিষয়টো চোৱা চিতা কৰিবৰ বাবে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল ইয়ালৈ অহা পৰিলক্ষিত হৈছে। আমি আপোনালোকক উচ্ছেদস্থলীৰ পৰা কিছু পৰিৱেশ দেখালোঁ। উত্তৰ অসমৰ ব্যুৰ বুবুল হাজৰিকাৰ জৰিয়তে এনেদৰে পুৱা 6 বজাৰ পৰা উচ্ছেদ অভিযানত নামি পৰিছে প্ৰশাসনৰ লোক। বুলডোজাৰ চলাইছে। 218টা পৰিয়ালক উচ্ছেদ চলাব। আজি অবৈধভাৱে যিহেতু বসবাস কৰি আছিল আৰু জাননী জাৰি কৰিছিল এসপ্তাহৰ পূৰ্বে যে অবৈধভাৱে বসবাস কৰা লোকসকলৰ বাসগৃহ ভাঙি পেলোৱা হ'ব। ৰাংচালিকে ধৰি খ্ৰীষ্টান বস্তিকে ধৰি কেইবাটাও স্থানত প্ৰশাসনে বুলডোজাৰ চলাই এনেদৰে উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল।